নমস্কাৰ জ্ঞানদীপ লাইভ চেন ৱৰ্ল্ড চেনেলত আপোনালোকক স্বাগতম। আজি আমাৰ ঘৰৰে ওচৰৰ দাদাৰ খেতিলৈ আহিলোঁ আৰু তেওঁ পুছা ধানৰ খেতি কৰিছে আৰু তেওঁৰ পৰা আজি গোটেই অভিজ্ঞতাখিনি তেওঁ ল'ম যে কেনে আৰু আটাইকে ইয়াত দেখিছোঁ আপোনালোকক ভিডিঅ'ত দেখাম মানে বহুতে কৰিছে কিন্তু এওঁৰ যিখিনি কৰিছে মানে এনেকুৱা আচৰিত সেউজীয়া হৈছে আৰু ইমান ধুনীয়া জোপা গ্ৰ'থ হৈছে মানে এওঁৰ পৰাই আজি জানিম যে কেনেকৈ কি হৈছে তেওঁ গোটেইখিনি কথা কৈ দিব। পুছা খেতি কৰিলে আপোনালোকে সকলোখিনি আপোনালোকে চাই লওক ৰাইজে। দাদা এই কিমান বিঘা মাটিত লগাইছিলে এইখিনি খেতি? ইয়াত 9 বিঘা মাটি খেতি কৰা 9 বিঘা লগাইছিল ন? এনেই কঠীয়াটো আপুনি আপোনাৰ নিজে কঠীয়াটো যোগাৰ কৰিছে? নিজে যোগাৰ কৰিছে হয়। এইটো এনে নাম আছে নেকি এই কঠীয়াটোৰ এই পুছা খেতিৰ? বৰ বেছি দামী কৰা নাছিলোঁ মই। এইটো হেৰি আছিলে লাল বিহাৰী বুলি কয়। লাল বিহাৰী হয়। শিৱা কৰিছিলোঁ মনচুট কোম্পানী। হয়। শিৱা কৰা হৈছিলে কিন্তু কঠীয়াটো মানে মই অলপ পাতল হোৱাৰ কাৰণে মই এডালকৈ দি লগাইছিলোঁ। হয়। লগোৱাৰ পিছত মানে ইয়াত হিউমিক এচিড আৰু জিংক, পটাছিয়াম, মেগনেছিয়াম এইখিনি মানে মই গোটেইখিনি দিয়া হৈছিলে। হয়। ৰোৱাৰ 24 ঘণ্টাৰ পিছত মই এই প্ৰিন্স বুলি এটা মেডিচিন আছিলে হাৰ্বিচাইড সেইটো দিয়া হৈছিলে মানে ইয়াৰ বনৰ গুটি যিটো আছিলে বনৰ গুটিটো নাশ কৰিবৰ কাৰণে। আৰু সেইটো কাৰণে মই যিখিনি খেতি কৰা হৈছে এই খেতিখিনিত এডালো বন নোহোৱাকৈ মানে খেতিটো হৈছে। আমি দেখিছোঁ এতিয়া আপোনাৰ যিমান সেউজীয়া আৰু এডালো বন নাই কিমান ধুনীয়া গ্ৰ'থত হৈ আছে কিন্তু ছাইডত আকৌ এইখিনি চাওক ইয়াত আপোনাৰ গছবিলাক পোকেও খাইছে আৰু লগতে এই মাটিখিনিত কৰিছে ইয়াত লগত পোকেও খাইছে ঘাঁহো হৈছে কিন্তু আপুনি দাদা কি কৰিলে তেনেকুৱা যিটো কাৰণে ঘাঁহো গজা নাই আৰু পোকেও খোৱা নাই? মোৰ 1 নম্বৰ কাৰণ হৈ গ'ল মই ঘাঁহটো নহ'বৰ কাৰণে মই মেডিচিনটো দিয়া হৈছিলে প্ৰিন্স বুলি পেলালে এটা মেডিচিন হাৰ্বিচাইড দিয়া হৈছিলে সেইটো কাৰণে ইয়াত মানে ঘাঁহটো গজা নাই। 2 নম্বৰতে এই এখেতসকলৰ যিটো পোকে ধৰিছে এই পোকৰ কাৰণে মই ফাটেৰা বুলি এটা মেডিচিন আছিলে আপোনাৰ 1 কেজি পেকেট পাৰ বিঘাত 1 কেজিকৈ মই ফাটেৰা দিয়া হৈছে সেইটো কাৰণে এজোপা গছো ক'তো মানে পোকে ধৰা নাই। আৰু পানীটো মানে হিচাপত পানী ৰখোৱা হৈছিলে মই 2-3 দিনৰ কাৰণে মানে পানীটো শুকুৱাই দিছোঁ মাটিটো খাটিবলৈ নিদিওঁ কিন্তু বোকা ভাৱটো হৈ আছে কিন্তু মানে মাটিটোত মানে পানী জমা হ'বলৈ দিয়া নাই পুলিটো বেছিকৈ দিব সেইটো কাৰণে পুলিৰ গ্ৰ'থটো বঢ়াবৰ কাৰণে মই পানীটো অলপ কমাই দিয়া হৈছে এতিয়া বৰ্তমান। কিন্তু এজোপা গছত প্ৰায় 30-35 ডাললৈকে হৈছে প্ৰায় গোটবিলাকত কোনোবা জোপাত আপোনাৰ 25 ডাল কোনোবা 30 ডাল 35 ডাল ইমানলৈকে বৰ্তমানলৈকে আহিছে। আজি 6 তাৰিখে এমাহ হ'ব মানে মই মাৰ্চৰ 6 তাৰিখে প্ৰথম লগাইছোঁ আজি এপ্ৰিলৰ 5 তাৰিখ মানে পুৰা 1 মাহ হৈছে আজি। 1 মাহত এতিয়ালৈকে বৰ্তমান 30ৰ পৰা 35 ডাললৈকে আহিছে এডালৰ পৰা। এইটো প্ৰায় 2 ফুট ক্ৰছ হৈ গৈছে প্ৰায় এমাহতে 2 ফুট ক্ৰছ বহুত ধুনীয়া গ্ৰ'থ হৈছে। আৰু এটা কথা আমাৰ ইয়াৰ পথাৰত সচৰাচৰ মানুহখিনিয়ে নকৰে তেনেকৈ আৰু আপুনি বহুত ধুনীয়া কাম কৰিছে। ছাইডৰ মাটিবিলাক চনে আছে সেইকাৰণে দাদাই এটা ছিষ্টেম কৰি দিছে আমি ভিডিঅ'ত দেখাই দিম। দাদা অকণ কৈ দিবচোন কি ছিষ্টেম কৰিছে এই ড্ৰেইনৰ যিটো ছিষ্টেম কৰিছে পানীটো যাতে ছাইডত ৰখি থাকে। মানে মই খেতিডৰাৰ চাৰিওকাষে মই এটা ড্ৰেইন বনাই দিয়া হৈছিলে। ড্ৰেইনটো বনাই দিয়া উদ্দেশ্যটোৱে হ'ল কি 1 নম্বৰতে পানীটো মানে মই যোগান ধৰিবৰ কাৰণে সুবিধা হৈছে। 2 নম্বৰতে সেই ড্ৰেইনটোৰ কাৰণে চন মাটিবিলাকে মানে পানীটো বেছি টানি নিবলৈ নোৱাৰে খেতিডৰা কোনো ধৰণৰ অসুবিধা নহয় সেইটো কাৰণে মানে ড্ৰেইনটোত এনিটাইম পানী থাকে পানী থকাৰ কাৰণে মাটিখিনিত মানে পানীটো কমি নাযায় সিফালে বেছি টানি খেতিডৰা কিনাৰত থকা ঢাপটোৱেও পানীটো ৰখাইছে আৰু ড্ৰেইনটো কিনাৰ ঢাপটোও ধৰ আকৌ ছাইডৰ মাটিখিনিলৈ এফেক্ট কৰিব পৰা নাই সুবিধা হৈছে। খুব ধুনীয়া আৰু ভাল লাগিছে আৰু দাদাৰ নম্বৰটো মই দি দিম আমি আৰু আপোনালোকে দাদাৰ লগত যোগাযোগ কৰি পুছা খেতিৰ বিষয়ে তেওঁৰ পৰা সাৰো ল'ব পাৰিব আপোনালোকে শস্যও ল'ব পাৰিব। যোগাযোগ কৰিলে হ'ল আমিও সহায় কৰিম বাছৰ মাধ্যমত দি দিম বাৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে গোটেই অসমতে আমি বস্তু দি থাকোঁ। যোগাযোগ কৰিলে হ'ল আমালৈ ফোন কৰিলেও আমি দাদাৰ থ্ৰু দিয়ে বস্তুখিনি আপোনালোকক দিয়াম আৰু যোগাযোগ কৰিলে হ'ল আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। ধন্যবাদ আৰু ধন্যবাদ থাকিল দাদা যাতে আপুনি আমাৰ এনেকুৱা ডাঙৰ উদাহৰণ যাতে দেখাই যায় নিবনুৱা যুৱক যুৱতীৰ কাৰণে। ধন্যবাদ বাৰু। আজি এদিন আগত ঔষধ মাৰিছে এদিন পিছত এদিন পাছত ৰুই কি আজি ৰুইছোঁ অহাকালি মানে 24 ঘণ্টাৰ পিছত ঔষধ মাৰিছে এফেক্ট নহ'ল একো এফেক্ট নহয়। ইহঁতৰ জংঘল মইতো ফাটেৰা মাৰিছিলোঁ ফাটেৰা মৰাৰ কাৰণে এইটো হেৰি হোৱা নাই এই মজা খোৱা নাই এইটো মাৰা কৰি পেলালোঁ এই পোক লৈ পোকে খাই পেলালোঁ। ভাল
ভাল ভাল সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক ইয়াত আমি কিদৰে খেতিটো হৈছে সকলোখিনি দেখাম চন মাটিটো দেখাই দিওঁ কিছুমান মানুহে কয় যে চনে থাকিলে বহুত পানী টানে এইটো চিষ্টেম কৰি দিলে হ'ল এক্সট্ৰাকৈ ড্ৰেইন এটা বহাই পানী ইয়ালৈ আহি আছে ন চব একেলগে মিলি কৰিছে চবৰ ভাগ 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 বঢ়িয়া হৈছে আৰু এমাহত আপোনাৰ কিমান পুলি কাটিছে বাৰু গুৰিটো বহুত মজবুত সবল বহুত গুৰিৰ পৰা যি সবল হৈ আহিলে আৰু ধান হেৰিয়ে খাইছিলে এই আপোনাৰ হাঁহ চৰাই যে হাঁহ চৰাই সোমাইছিলে সোমাই পেলাই ভাল কঠীয়া নাছিলে আৰু খালি দিবৰ কাৰণে এই পানী হাঁহটো পানী হাঁহ হয় আপোনালোকক এতিয়া আমি ড্ৰেইনৰ চিষ্টেমটো দেখাব ওলাইছোঁ ড্ৰেইনটো দিয়াৰ মেইন কাৰণটো হৈছে বহুত জেগাত পোচা খেতি চনে থকা মাটিত যদি কোনোবাই কৰিব আগবাঢ়ে তেতিয়া বহুত পানী খায় আৰু তেতিয়া তেনেকুৱা সময়ত আপোনালোকে এই ড্ৰেইনৰ চিষ্টেমটো যিটো আমি দেখালোঁ এইদৰে ড্ৰেইনটো যদি কৰি দিয়ে তেতিয়া আপোনাৰ চাওক এতিয়া পানীবিলাক খুলি দিয়া হ'ব আৰু এইদৰে আপোনালোকে ড্ৰেইনৰ চিষ্টেমটো কৰিলে ছাইডৰ ড্ৰেইনটো কিনাৰতো এটা ঢাপ মাৰিব লাগিব আলি দিব লাগিব এক্সট্ৰাকৈ আৰু সেই ঢাপটো পানীটো জমা হ'ব পানীটো ৰাখিব আৰু ড্ৰেইনতো পানী থাকে প্লাছ মাটিডৰালৈও পানীটো যায় আৰু ড্ৰেইনৰ পানীটোৰ পৰা আপোনাৰ ছাইডৰ মাটিটোৱে ইমান এটা ক্ষতি কৰিব নোৱাৰে কাৰণ ড্ৰেইনত এনি টাইম পানী জমা হৈয়ে থাকে আৰু এইদৰে পোচা খেতিটো দাদাই কৰিছে আৰু আপোনালোকক আমি দেখালোঁ ভিডিঅ'টোত কিদৰে কৰিছে আৰু লগতে কি কি সাৰ দিছে গম পাইছে আপোনালোকে দাদাই কৰিছে আৰু এইদৰে ড্ৰেইনবিলাক কৰিছে আৰু পানী ধুনীয়াকৈ গৈছে পোচা খেতি কৰিব পাৰে আপোনালোকে দাদাই প্ৰায় 30 মোনৰ ওচৰা-ওচৰি পাইছে পাৰ বিঘা আৰু তেওঁ প্ৰথম পৰ্যায়ত 20 মোন 22 মোন এনেকুৱা হৈছিল তাৰপিছত যেতিয়া তেওঁ সময়মতে যেতিয়া সাৰ আৰু কীটনাশক যিখিনি বস্তু দিলে ব্যৱহাৰ কৰিব লাগে সময়ে সময়ে যেতিয়া ব্যৱহাৰ কৰিলে তেতিয়া তেওঁ বৰ্তমান 30 মোন প্ৰতি বছৰে 30 মোন 25 মোন 28 মোন এইদৰে তেওঁ পাবলৈ সক্ষম হৈছে আৰু তেওঁ বহুতখিনি নাম আছে আমাৰ বিহগী মৌজাত খেতি ধানৰ ক্ষেত্ৰত তেওঁ বহুতখিনি তেওঁ আগবাঢ়িছে আৰু লগতে আপোনাৰ চাপৰিও আছে তেওঁ নিজা বৰধান ধুনীয়া লাভ নহয় আজিকালি বৰধান বহুত লাভ বৰধান মানুহে নকৰে কাৰণে আপুনি হেৰি কৰিব পাৰিব আমাৰ মাটি 2 বিঘা 3 বিঘা 4 5 6 বিঘা দি দিম আপোনাক যিমান কয় আপুনি মাটিখিনি চাল দেখুৱাই দিম বুলি এইফালে খোজকাঢ়ি গ'লেও পাই যাব গাঁৱৰ মাটি মোৰ মন আছে মানে এই পোচা খেতি হেৰিটো কৰিব নোৱাৰোঁ কিন্তু মানে ব্যৱসায়টো বেলেগ যে সময় দিব নোৱাৰোঁ জংঘলটো দেখাই দিওঁ এইফালৰ মানুহৰ কিমান সেউজীয়া হয় ইয়া চাওক অন্য মানুহ স্প্ৰে মেচিনটো দেখাই দিছোঁ স্প্ৰে মেচিনটো বোলো
ডিএনটো ধুনীয়াকৈ লৈছে।